ফাইনেলি সিটেটৰ নোটিফিকেশ্যনটো আহি গ'ল। যিসকলে সিটেটৰ কাৰণে ৱেইট কৰি আছিল তো আপোনালোকে আৰু ৱেইট কৰিব নালাগে। এতিয়া সিটেটৰ নোটিফিকেশ্যনত ৰেজিষ্ট্ৰেশ্যনৰ পৰা আৰম্ভ কৰি এক্সাম ডেটটো কেতিয়া হ'ব গোটেইখিনি আমি ডিছকাছ কৰিম। তাৰপিছত অনলাইন ফৰ্ম ফিল আপটো কেনেকৈ কৰিব পাৰোঁ সেইখিনিও ডিছকাছ কৰিম। যিসকলে সিটেটটো দিব খুজি আছে তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। তাৰপিছত যদি আপোনালোকে ফৰ্ম ফিল আপটো কৰিব খোজে তেনেহ'লে নেক্সট ভিডিঅ'টোত আমি ফৰ্ম ফিল আপটো ৰিলেটেড গোটেইখিনি এটা এটাকৈ দেখুৱাম। যদি আপোনালোকে চেনেলটো নতুন কৰি ভিজিট কৰিছে চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু নোটিফিকেশ্যনটো অল কৰি ৰাখিব এনেকুৱা ধৰণৰ আপডেটবিলাক সোনকালে পাবৰ কাৰণে। এতিয়া আমি সিটেটৰ গোটেইখিনি আপোনালোকক আগত দেখাম। এতিয়া চোৱা সিটেট ছেপ্টেম্বৰ 2026 নটিফিকেশ্যন এইটো আজি আহিছে। এতিয়া যদি আমি অভাৰভিউটোলৈ চাওঁ এইটো এক্সামটো হৈছে তোমালোকৰ সিটেট আৰু এডিশ্যনটো হৈছে তোমালোকৰ 22 এডিশ্যন এণ্ড কণ্ডাক্টিং বডি এইটো CBSE কণ্ডাক্ট কৰে সিটেটটো। তাৰপিছত এক্সাম ডেটটো তোমালোকৰ দি দিছে 6 ছেপ্টেম্বৰ বুলি কৈ দিছে আৰু এইটো ছানডে হয়। এক্সাম মোডটো তোমালোকৰ অফলাইন হ'ব আৰু OMR বেছডত হ'ব। এপ্লিকেশ্যনছ মোডটো অনলাইন মেথডত হ'ব। এপ্লিকেশ্যনটো আপোনালোক অনলাইন কৰিব লাগিব। ভেলিডিটি তোমালোকৰ লাইফ টাইম ফৰ অল কেটাগৰিজ। ঠিক আছে। এতিয়া যদি ইম্পৰ্টেণ্ট ডেটছটোলৈ চাওঁ অনলাইন এপ্লিকেশ্যন ডেট ষ্টাৰ্ট তোমালোকৰ 11 মে'ৰ পৰা ষ্টাৰ্ট হৈছে। অনলাইন এপ্লিকেশ্যন লাষ্ট ডেট তোমালোকৰ 10 জুনলৈকে থাকিব। এক্সাম ডেট তোমালোকৰ 6 ছেপ্টেম্বৰ দিয়াই আছে, কিন্তু ইয়াত এটা কথা কৈছে যদি কেণ্ডিডেটটো ইনক্ৰিজ হয় তেতিয়াহ'লে 5 ছেপ্টেম্বৰত এক্সাম হ'ব। এপ্লিকেশ্যন ফিজ এইটো কেটাগৰী হিচাপত হ'ব। যদি জেনেৰেল OBC বা NCL কেটাগৰী হয় তেনেহ'লে 1000 ল'ব ওৱান পেপাৰৰ কাৰণে। যেতিয়া তোমালোকে দুটা পেপাৰ দিবা তেতিয়াহ'লে 1200 ল'ব। SC ST আৰু ডিফাৰেণ্টলি এবেল্ডৰ কাৰণে তোমালোকৰ এটা ছাবজেক্টৰ কাৰণে 500 আৰু দুটাৰ কাৰণে 600 ল'ব। আৰু তোমালোকে ফিজ কেইটাত কিহৰ সহায়ত দিব পাৰিবা ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, GST এক্সট্ৰা ল'ব এজ পাৰ বেংক। আপোনালোকে যিটো বেংকৰ ক্ৰেডিট কাৰ্ড আছে বা ডেবিট কাৰ্ড আছে সেইটো বেংকৰ GST যিমান হ'ব সেইটো হিচাপত তোমালোকৰ একাউণ্টৰ পৰা কাটি ল'ব। এক্সাম শ্বিডিউল অৰ টাইমিং এতিয়া যদি তোমালোকে চোৱা পেপাৰ দুটা হয়, পেপাৰ 1 আৰু পেপাৰ 2। পেপাৰ 2টো তোমালোকৰ 6ৰ পৰা 8লৈকে হ'ব আৰু এইটো মৰ্ণিঙত দিছে 9:30ৰ পৰা 12লৈকে দিছে। পেপাৰ 1টো 1ৰ পৰা 5লৈকে হ'ব, 1ৰ পৰা 5লৈকে, আৰু এইটো তোমালোকৰ ইভিনিঙত হ'ব 2:30ৰ পৰা 5 PM লৈকে হ'ব। ডিউৰেশ্যনটো 2 hours 30 minutes পাৰ পেপাৰ হ'ব। এতিয়া চোৱা এলিজিবিলিটি ক্ৰাইটেৰিয়াটো এতিয়া তোমালোকৰ 5% ৰিলেক্সেশ্যন থাকিব ফৰ SC ST OBCৰ কাৰণে। আৰু তোমালোকে যদি পেপাৰ 1টোলৈ চোৱা ক্লাছ 1 to 5লৈকে থাকিব। ইয়াত তোমালোকৰ ছিনিয়ৰ ছেকেণ্ডাৰীত পাছ কৰিব লাগিব আৰু এটলিষ্ট 50% মাৰ্ক লাগিব। কিন্তু তোমালোকৰ ধৰি লোৱা যদি DLED কৰা DLED পঢ়ি থকা হ'লেও চলিব। এতিয়া চোৱা 4 years কিছুমান BLED যিটো আছে সেইটো থাকিলেও চলিব। 2 years ডিপ্ল'মা উইথ স্পেচিয়েল এডুকেশ্যন 2 years ডিপ্ল'মা থাকিব লাগিব উইথ স্পেচিয়েল এডুকেশ্যন হ'লেও চলিব। বেচেলৰৰ লগত 50% মাৰ্ক উইথ BEd হ'লেও তোমালোকে এইটো দিব পাবা পেপাৰ 1। আৰু পেপাৰ 2ৰ কাৰণে বেচেলৰ ডিগ্ৰী হ'ব লাগিব, তাৰপিছত 2 year ডিপ্ল'মা এলিমেণ্টেৰী এডুকেশ্যন হ'ব লাগিব। বেচেলৰ ডিগ্ৰী উইথ এটলিষ্ট 50% মাৰ্ক থাকিব লাগিব আৰু এপিয়াৰিং 1 year BEdত হ'লেও চলিব বা 2 year BEd হ'লেও চলিব। এতিয়া ছিনিয়ৰ ছেকেণ্ডাৰী উইথ এটলিষ্ট 50% মাৰ্ক আৰু 4 year BEd BAED আৰু BHC ED হ'লেও চলিব। এতিয়া এক্সাম পেটাৰ্ণটো ইম্পৰ্টেণ্ট কথা ইয়াত তোমালোকৰ টোটেল কুৱেশ্যন হ'ব 150, টোটেল মাৰ্কছ হ'ব 150। ইয়াত কোনো নিগেটিভ মাৰ্ক নাই, গতিকে কোৱালিফিকেশ্যন মাৰ্ক দি আছে 60%। এতিয়া চোৱা তোমালোকৰ ছাবজেক্ট কি আছে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি এইটো আছে। ইয়াৰ টোটেল মাৰ্কছ 30 হ'ব, মেথামেটিক্সৰ 30 হ'ব, ঠিক তেনেকুৱাকৈ ইনভাইৰনমেণ্টেল ষ্টাডিজ 30 মাৰ্কৰ হ'ব, লেংগুৱেজ 1ৰ 30 মাৰ্ক হ'ব, লেংগুৱেজ 2টো 30 মাৰ্ক হ'ব। টোটেল যেতিয়া আমি হিচাপ কৰি যাওঁ 150 মাৰ্কৰ হ'ব। পেপাৰ 2টোলৈ চাব চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিত তোমালোকৰ 30 মাৰ্ক, মেথছ এণ্ড ছায়েন্সৰ ছ'চিয়েল ষ্টাডিজত 60 মাৰ্ক থাকিব, লেংগুৱেজ 1ত 30 মাৰ্ক থাকিব আৰু লেংগুৱেজ 2ত তোমালোকৰ 30 মাৰ্ক থাকিব আৰু গোটেই হিচাপ কৰিলে 150 মাৰ্ক হৈ যায়। এতিয়া তোমালোকে চোৱা লেংগুৱেজ 1টোতো থাকিব, বাকী লেংগুৱেজ 2 ইয়াৰ পৰা তোমালোকৰ যিকোনো এটা লেংগুৱেজ চিলেক্ট কৰিব লাগিব। যেতিয়া তোমালোকে ফৰ্ম ফিল আপ কৰিবা সেইটো চালে গমেই পাবা। এতিয়া তোমালোকৰ এপ্লাই কেনেকৈ কৰিব লাগে লিংক দিয়া থাকিব আৰু এপ্লাই কৰাৰ মেথডটো মই ভিডিঅ' বনাই দিম কেনেকৈ কৰিব লাগে এপ্লাই। যদি আপোনালোকে গোটেই ফৰ্ম ফিল আপটো কেনেকৈ কৰিব লাগে মই এটা ভিডিঅ' বনাই দিম। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অল কৰি ৰাখিব।